তো ভোপালে বিলে আছে বাগে মাংস এটা কি হাত বিলে আছে দেখা নাই So hey guys, good morning. Welcome to a new vlog. To guys, today my grab nak jaisu. Hoto Prem jaisu guys. Hoto pranam. Hey guys, ৰাতিপুৱা পৰা উঠি কিনে আইলো আৰু এফালে আমাৰ চলি আছে দা গাঁৱলীয়া খাদ্য আজি আছে ডে 2 বাকি ডে 2 পালন কৰিব লাগছিল ভাইত কেনে এই কেনে মানে ভালে ৰ ডে 2 পালন কৰিব লাগে বৰষুণ মাৰিছে এই বৰষুণো দিছি ঘৰতটো পাৰা আছে পাৰা মাৰি দিবা পাৰিবা বইলাৰ মাংস আনবাৰি বইলাৰ মাংস নচলে এইবাৰ বইলাৰ মাংস নচলে এটো কেনসেল পাৰা হ'ব পাৰা উনি গৈছি পাৰা বুলি পাৰা বৰষুণ নতাৰ পানী ভাল লাগে শুনতি বতৰটো কি কৰিলা কাই বতৰটো এনেকৈ মানে কি আৰু এনেকৈ খাব লাগিব আমাক ৰাইজে জানে যো আমি যে জংঘলৰ মাজত খাৱা চবেই জানে গতিকে পানী পতাকো নাই যো আৰু এফালে আহিল ৰাতিপুৱাৰ খাদ্য আজি পিঠা খাওঁ পিঠা আৰু পানী আৰু এফালে চাহ তাহ খাই কিনে ওলাই আহিলো বৰ্তমান বজাৰখিনি কৰিলাও আৰু দোকানগিলা চেঞ্জ কৰি থাকিব লাগে মাজে মাজে বেলেগ সদায় বাকী শুনতি কি পাৰা নাখা পাৰা নাখাওঁ মই পাৰা খাই পেলাই মই মৰিব নৰো তহঁতে খা আমাৰ বাজাৰগিলা গোটা কৰা হৈ গেল শুনতিৰ কাৰণে এটা এক্সট্ৰা কণী লৈছি ঠিকে আছে বাৰু তো যাৱা আৰু বৰ্তমান আমি এফালে চাব পাৰে নৰসিং আছে নৰসিঙৰ পাতখিনি ছিঙি লওঁ ইগলা দিয়া যাব না কি শুক্ৰান মানে ভাইব এটা আঞ্জান ভাইব এটা আহিব লৈ লওঁ এইটো এইগিলা আৰু এফালে শুক্ৰাণত টেঙাৰ পৰাই টেঙাও ছিঙি ল'লোঁ যি চেণ্ট বুলি ক'লোঁ না একেটাৰ আল্টিমেট চি দিয়া আগত মাৰ আজি বতৰ ঠাণ্ডা না খুৱাম একদিন খুৱাম আৰু এইবাৰ আমি লৈ ল'লোঁ নীল কচু মানে নীলা কচু তো কচু হ'ব আজি কচু খাম আৰু এইফালে এইগেল আমাৰ মেইন কোৰ্চ আজি খাম দা ব্লেক পাৰা আৰু এফালে আমি গোটা যোগাৰ লৈ আহি পালো খানা খোৱা জাগা বাকী উপাল কেনেকুৱা মানে কালি মিছ কৰি দিলো তাৰ খানাটো কালি কেনে আইটেম আছিল একদম আল্টিমেট মানে যোৱাকালি যিখিনি আঞ্জা বনোৱা গৈছি চলি পুষ্টাই গেছি যিখিনি চলি আহা নাছিল তো আজিৰ আঞ্জাগিলা আৰু অদ্ভুত যিখিনি আইটেম আজি বনবো আমাৰ কাইফে ফালি যাব এনেকুৱা আইটেম নুমোৱা যাব আজি কালি মাছটো খাই কেলানো নেকি আৰু এফালে নুমাই দিয়া গৈছি কলফুল তো আজি কলফুল বানবো পাৰাই দি শুনি খাই পাইছে না কলফুল পাৰাই দি বনব মৰণ ফাণ্ডৰ আঞ্জা বনাইছে প্ৰাঞ্জলে তাত বেলেগ কথা একো নাই আজি ভাবি যা কৈছোঁ কাট বাকী এফালে আমাৰ আছে দা বগা অবিনাশ নমস্কাৰ মান বাকী কালি অলপ মিছ কৰিলোঁ কালি মই অলপ নিজৰ কামত বিজি আছিলোঁ কাৰণে আহিব নোৱাৰিলোঁ তাতে আৰু পাঞ্জলদাৰ ৰান্ধনি ভিডিঅ'টো চাই উঠি অলপ আফচোচ লাগছি চ' আজি সেইকাৰণে আজি খাম আৰু পাঞ্জলদাৰ ৰান্ধা আঞ্জা পুৰা ফালি পেলাম পাঞ্জলদা মানে এটা ফেমাছ ৰান্ধনি বুলি ক'ব পাৰি আমি এনে পাঞ্জলদা বুলি নামটো আমি কাইফ দা বুলি মাতো তাৰ পাঞ্জল কিটচেন বাকী এফালে কেনাই ৰেডি না কাইফ ৰেডি ৰ এতিয়া দেখোন যি জিকা চৌকুৱা এটা বৰষুণ পৰি আছে এতিয়া দেখোন তাকেইতো জুই ধৰা কঠিন হ'ব অলপমান খৰি বাৰু এইবিলাক কাঠলাক ফোপালে জুই ধৰা অলপমান জ্বালা হ'ব দে পানী আছে নে আজি আৰু মুকল গোটা এইগিলাখান গোটা মুকল জেগা আৰু এফালে আগফালৰ পৰা আমাৰ গোটেই চেলক কাটা হৈ গেল এখানে পিঁয়াজ আছে বঢ়িয়াকৈ কুটো গেল এখন হ'ব ভাজা আলু ভাজা বুলি ক'ব লাগিব আলু আৰু গাজৰ মিক্স আছে ইয়াতে আৰু আমি ঢেকীয়া চেকীয়া দিম যদি পাৰোঁ আৰু প্লাছ ইগলা হ'ল পাৰাৰ আঞ্জাৰ আলু আৰু এফালে আছে এখন কচু দা নীল কচু ইয়াতে মিক্স থাকবো বুট আৰু এফালে শুন্তি কাটি আছে কলফুল শুন্তি কিন্তু সঁচাই দেই তিৰিতকৈ কম নহয় তো মালটো তহঁতৰ খাৱৰীয়া নহয় না মই একলাই মই খাব কৰিবও জানো খাবও জানো তহঁতৰ একলাই খাৱৰীয়া নহয়তো কাৰণ খাবাই জানা তাত বেলেগ কি জানো হয় দে আমি নৰো দেই তোক নৰো দেই ভাই কাট আৰু এফালে আমাৰ শুক্ৰান ভাই লৈ আছে খৰি আৰু চাউল অভাৱ নাই আৰু কথা নাই আৰু এফালে উঠি গেল বিশাল জুই এটা দি আছে পানী তো প্ৰথমতে কচুৰ আঞ্জাখন বনবো বাকী এফালে আহি গেল আমাৰ মিঠা মানে এটা কথা আপোনাক তো মই মাতা নাছিলো আপুনি কি আহিল নাখাওঁ বাবা আকাশ ভাত নাখাওঁ এয়া বলেবল ভাত আছে মোৰ কাৰণে মই এনে একবাৰ চাবা আহিছো আপোনাৰ কথাখিনি কিয় কৈছো জানে নে আপুনি ঠিকে আছে নে চাবা আহিছো লাজ নাপই মিঠাক মই মাতো খানা খাবা নাহে আই
ঘৰত ঘুমাই থাকে বিয়ে ধৰা মানুহ ধৰে কিন্তু খানা ৰাইজে জানে মই ঘুমাই থাকো না কি কৰি থাকো কৰ্মী ঠিকে আছে বাকী জুনিয়ৰে মিঠাই যি কলাক বহুত ব্যস্ততা হয় ব্যস্ততা কিন্তু হলে কি জানো না আমাৰ কাৰণে পানী যদি আজিৰ কাৰণে ফোন মাৰো কালি পৰহি যায় সি ইমান ব্যস্ত দেখো ইমান সি গোটাই মানে মিঠাই ৰমক আপুনি এনেকুৱা কৈছি গোটাই অসমখনত আপুনি বিলয় মই নিবলা ফোপালে কি কলা আগদিন ফোন মাৰিলে পিছত যাওঁ তাৰমানে কি মই দিবে পাৰা নাই সেইকাৰণে তাৰমানে দেৰি হৈ যায় ইমান ব্যস্ত দেখো পাপ্পা পানী কেইটোপমান বিলৈ অবিনাশ যে ইমান ব্যস্ত বুলি যে কৈ আছে যেতিয়াই দেখা পাওঁ দোকানখনত বহাই দেখা পাওঁ ঠাণ্ডাৰ বটলকেইটা আগত দেখি ল'ব আৰু তাতে বহি দেখিব আৰু এই 4টামান পানীৰ বটল দিব এই লেখৰ জোখৰ মানুহ এই আমাৰ এটা ঘৰ আছে ধনৰা 2 ঘৰ মান আছে খাই নিতে আৰু মেডিকেল খান যদি নাথখিলা হয় অবিনাশ তুমি কি কৰিলে হয় দেখা পালো চাওক এতিয়া শুনতি যি কৈছে শুনতি বুঢ়া হৈছে এতিয়া আমি চেংৰা চলি আমিতো কৰ্ম কৰি খাবাই লাগিব সি এতিয়া ঘৰত থাকে ঘুমে সি মোক ঘুমাই থকা বুলি কৈছে সি ঘৰত ঘুমাই থাকে খানাটো আপুনি পাতপাই নাপাওঁ সি আগে আহি হাজিৰ হয় সেনেকৈতো আমি খাব নোৱাৰো না আমি এতিয়া বহুত কৰিব লগা আছে তাৰ এতিয়া বয়স গেছি আমাৰ এতিয়া তাৰ নিচিনা হৈ থাকিব আমাৰ নাই নাই কাজিয়া গিলা বন্ধ কৰিলে হ'ল বাপ্পা কাজিয়া কাত দেখি হমাই ভিডিঅ'টো তাৰমানে কি জানা ডাউন দিয়া দি হৈ থাকে সেই বস্তুটো মই বুজি নাপাওঁ এইটো হ'ব নাংগে তাৰমানে এটাৰ পৰা এটাত চেলো এটাৰ পৰা এটা লৈ উপায় নাই এইটো বস্তু ৰাইজেও ভাল পায় নে কাজিয়া গিলা মিছা কলে কি হব সেই কৰে সেইকাৰণে আৰু কাজিয়া গিলা আচালকে লাগে আৰু এইফালে আমাৰ দুটা খেল মানে এইগিলা সেই নেকি আহিলি তোক দেখি চেঙেলি হেন পাই এটা হা এইফালে এটা আছি কাই আমাৰ কি বুলি কবি তই বাপু এশ খেল মুৰি এন্ধু জন্ম হৈছে এইবাৰ কেনে বিধ দেখছে কি আঞ্জাৰ মাল দু কি আনছে আহি দুটো বাপৰে বা মাথা আধা নষ্ট কৰি দিব এনে ভাই আৰু আকাশ মই এটা কথা কওঁ তোক আমি জ্বালা দিয়াৰ কাৰণে জন্ম হৈছো জ্বালা দিয়াৰ কাৰণে জন্ম হৈছে কি কবি তই আৰু আমি জ্বালা দিয়াৰ কাৰণে জন্ম হৈছো তন্দক তো এফালে আমাৰ পাঞ্জলে লাগি গেল কামত মানে প্ৰথমতে কি বানবি কাইব কচু ন কচুখন বানবি কচুত কি দিবি অকল কচু আৰু বুট দি কচু বুট আলু নেদালে আলু নেদা কচু আৰু বুট আৰু নাৰিকেল দি নাৰকেল নাৰিকেল আনছি এটা নাৰকেলটো আনছে নেকি কিন্তু লৈছো নিজে আনছি ভাই চা কচু এটা বহুত আছে বহি যাব দে এইগিলা কচু মানে ৰান্ধনীকো চেলুট দিব লাগে ৰান্ধনী ঘৰত নাৰকেল চুৰকি লৈ আছি আই কি হব মানছো দে আৰু বেলেগক একদম বুঢ়া হলে দেখা বুজি কেমেৰাটো চকুত চাচ মাজৰ আৰু কেমেৰাটো লৈ পেলাই বাকী তহঁতে ভাইত মোৰ লগত আছে না এতিয়া হলি কিমান হান মাৰি আছে ৰিক্সা কি ওৰি কি আমি কচু গোটে হাল্লা কৰি আছিলো ইমান কচু কিন্তু তলাত লাগি গৈছে কচু তাকে দুটা বেয়া হৈ গৈছে মালটো কেনে হৈ গেল দেখিছা হবাৰে নহ'ব হবাৰে নহয় 15টা মানুহ হ'ব এই কচু দি হ'ব না যি খানে দিয়াৰ আছে আমাৰ তাতে এটাই 3টা মানুহ খায় সৰু চলি দুটা এটাই 4টা খাব প্ৰজ্ঞান দুটা চন্দন দুটা হেন দুটা আছে 4টা আছে আরে ভাল চাহ পাৰে কচু আমাৰ হৈ বঢ়িয়াকে নাৰকেল চাৰকেল গোটাই দি দিলে কেনে হ'ব কাইফ তামা হ'ব এইগিলা নাৰকেল দেখা নাই বগা বগা এই নাৰকেল মানে ফালি গেছি দে গাইছ চাচোন কচু এই নাৰকেল এইগিলা আছে না আমাৰ তিৰু সেই ৰূপে নাযায় মিক্সিত মাৰি দিছি কি ৰক এই মিক্সিত মাৰি দিছিল হ'ব দে মকলা হ'ব দা আনছে যিহেতু বহুত ডাঙৰ কথা নাৰকেল লৈছে নিজে ক'ব নোৱাৰো না তিৰি কাকো কেঙাত কৈ থৈ ভাই শুনলি তাৰ কথা সেই বিয়া কৰা মানুহটোই সেই নিজৰ 30টাৰ পৰাই নাৰকেল চুৰকি লৈ আছি তই পানী বাল্টি আনিব গেলি বিয়ে ধৰা
তাকেতো সেই নাগাল চৰকাৰটো সি চৰকাৰ নাই নহয় তাত তিৰিটো হিচুৰ গেছি আনছি না মই বিয়া পাতি দিম মোক কচুৰ দিব মই লৈ আহিম আচ্ছা 1 নম্বৰ কৰি মৰা তাৰমানে বহি থাকে পাতিখানত বহি থাকে তই কি কৰিছ নগেলা পাই মই কি কৰিব লাগে কেমেৰাটো ওলাই কিনে এইটো শ্বট লওঁ এইটো শ্বট লওঁ বস্তুখিনিও কৰিব নাথাকে শ্বট লাগবই এইটো ল'বাই লাগব মাছটো আনলি নহয়তো মাছটো বা মাংসটো কিনি আনলি নহয় মেইন কথা মানুহ ভাবে সি ৰাকেশে চব খুৱাই আছে কি দে কোনে কৈ আছে সেইটো চলিকেইটা ৰাতিপুৱা সৰুৰ পৰাই ডাঙৰ হালটোৰ খাই মাক বাপেকৰ খনাই দিওঁ বাকী ভায়াটোৰ কাৰণে নুমাই দিলে কচু হয় না দেখোন আচ্ছা মই এইবিলাক চাই অলপমান টেষ্ট কৰি গৰম আছে নেকি বঢ়িয়া লেটেষ্ট ন এই দেখাতে কিবা আল্টিমেট হৈ গৈছে দেই এই সেইটো চাইছেন আৰু গেম খেলা মচান আৰু এফালে নুমাই দিলাক দে কচু দেখাতে কিবা বেলেগ লগা হৈ গৈছে দে ৱেলকাম ঋতুৰাজ আজি তোমাৰ কাৰণে কলা কচু বনোৱা হৈছে সেই চাওক ও মাই গড হা ভাতটো নাখাওঁ আজি কিয়া আজি খাই আহিছোঁ ঘৰত খাইছা নেকি লিখি যাতে এৰা নাই আজি মানে চাব আহিছোঁ আৰু যিহেতু মই আহিলোৱে মোৰ প্ৰিয় খাদ্য পাৰা দা অসম পাৰা খাবি নে নাখা খাম দা নাখাওঁ বুলি কৈছিলোঁ পাৰা আছে অলপমান খাই দিম আৰু অলপমান খালি অলপমান আৰু এফালে আমাৰ বৈবাৰ পাৰা তো প্ৰথমতে তেলৰ সৈতে দিলে দিলে গোটাই পেষ্ট চেষ্ট দি দিলে পাৰাখান বহি দিওঁ এতিয়া বহি দি নেক্সট পাৰা দি দিলে দেই থালি দিলোঁ এখন গাঁৱৰ মানুহ খাব পাৰিব যা খা আৰু ইয়াৰ ওপৰত দি দিয়া গেল কলফুল তো কলফুল দি দিয়া গেল কেনে আঞ্জা হ'ব নিজে ভাবিব নাই তই এইগিলা আগতে খাই পাইছে না কাইফ চাওঁ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে এইটো কলফুল পাৰাৰ মাংস বাকী তহঁতে খাই পাইছে না কলফুল মই কিন্তু খাই পোৱা নাই অবিনাশ মই কলফুলৰ লগত পাৰাৰ মাংস খাই পোৱা নাই মই তাকে তাৰমানে গাঁৱলীয়া খাদ্যত যোনখান্তি বস্তু আনিছে মইতো তাৰে এটা বস্তু খাই পোৱা নাই তই ক'ত খাবি তই এটা কি তই আজি বাচ্চা তই মানে গাইছ এইবাৰ আমাৰ এটাই চেষ্টা চলি আছে যিখিনি একদম খাটি গাঁৱলীয়া খাদ্য সেইখিনি বাহিৰ কৰি আনা ইয়াৰ আগত ব্ৰইলাৰ গিলা কিমান খাবি এইবাৰ সেইকাৰণে ব্ৰইলাৰৰ নামে ওলোৱা নাই নাখাওঁ ব্ৰইলাৰ তো সেইকাৰণে একদম আৰু গাঁৱলীয়া লোকেল খাদ্য বাকী জুনিয়ৰ খাবা খুজিছোঁ দেচোন খাব মন যাই আছে কিন্তু পাৰা মানে যোন প্ৰেছাৰ তাতে আৰু কলফুলটো প্লাছ হৈ গৈছে এই চিজ দিয়া ৰাতি তাকেইতো মানে শাৰী নাপাওঁ নেকি ঘুমাই থাকে খাই লৈ পেলাই ঘুমাই থকাৰ পিছত যদি আৰু নাই দিয়ে শাৰী নাপাওঁ মেলাই নাখলা একো নাই নৰ্মেল পাৰাত আৰু মই পাৰাটো ভাল পাওঁ মই ভাল পাওঁ তই ভাল পা না তুমি কি বেয়া পোৱা নাই মই বেয়া পাওঁ পথাৰ মাংস গুণ পাওঁ তুমিতো জুনিয়ৰ ন দামী বস্তু বৈ আহিব কাৰণ অলপ এইটো বাচাব লাগিল নে এতিয়া ৰাইজৰ আগত বৈ আহিব বুলি কৈছ নাখাওঁ দেচোন ব্ৰইলাৰ হ'লে এতিয়া খাই দিব গোটাই আনি কিনে নাই দে মই নাখাওঁ দেই পথাৰ খাই পাই নাই কাইফ মছলা কি মাৰা যাব অলপমান গৰম মছলা দিম আৰু জিৰাৰ গুড়া দিম আন বেছি নাযাওঁ বেছি মছলা কৰিলে বেয়া হ'ব মছলা কৰি নালাগে এইবিলাক কলফুল থাকতো নহয় আৰু এনে ভয় কৰি আছে কলফুল দি পাৰা বনাবলৈ প্ৰেছাৰত মৰাই কঁঠাল গৰমৰ দিনত কিয় খা গৰমৰ দিনত কিয় হ'ল কঁঠাল খাবা ইয়াৰ বোলে চকু মোজক থাকি যায় বোলে সেইগিলা কৈ সিহঁতে কমানৰো পাৰা খাই পোৱাই নাই নেকি কলফুল দিলে কি হ'ল মানুহ মৰে নেকি কলফুল কি হ'ল কাৰণে খানা ৰান্ধিও মাতা হেংকু নাখা পইচাওতো নেদা পইচা কি হ'ল লাগে পইচা কিয় লাগে অভাৱ তাততো অভাৱ নাই জুনিয়ৰৰ খাদ্যৰ এটা পইচাৰ ফেক্টৰ নাই মোক তিৰি চলি কোনি পুহিব পইচা নেদা মোকতো প্ৰমোচন কৰি নেদা এই গাইছ অলপমান ধেমালি চলি থাকোঁতে এইগিলা আচল নহয় দেই আৰু প্ৰাঞ্জলৰ চেনেল এটা আছে আপোনালোকে গমেই পায় খাদ্যৰ ভিডিঅ' বনাই যিহেতু সি এটা নিজে ৰান্ধনি তো লিংকটো আছে ডেছক্ৰিপশ্যনত আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'গিলা চাওক আইটেমগিলা বনাই পুৰা ঘৰত থাকি Oi!
দেখা নাই এইমাত্ৰ পানী ঢেলিলো পাহাৰে তহঁতে ধৈৰ্যই নধৰা বাইতে মৰবি দিওঁ ইংকি খালি সিজা নাই এইমাত্ৰ পানী ঢেলিলো গম পাইছা না এই বাইটো আবো দেখোন খাওঁ খাওঁ কৰি থাকে কেঁচা খাই হা কেঁচা মাংস কি দাম তাল জন্ম পালাকে দিছো বা চা ৰাকেশ আমাৰনো কি ভুল আমি হ বুলি ভাবছো আমি তো ৰান্ধা মানুহ নহয় আমি খোৱা মানুহ বঢ়িয়া তই পানী লৈ আহি আছা নাম গৈ আছে তহঁতে এটা সাৰ মৰম নহয় চাল মিতি আছা হা মই পানী মুৰি দাঙি মুৰি পেলাই গাইছি আৰু মোক এনেকে মই বুঢ়া আছো এই বুঢ়াৰ দ্বাৰা বৈ বৈ খাবা আহিছে লাজ নাপাক কি সুন্দৰ লগা আছে কালাৰটো নাম দেখছি আন্দৰ হা বাপৰে বা মই এটা গৰমত মৰি আছো নাম পাতি দে চেৰাপাগ শুনছি চেৰাপাগ লাই দে কি পাগল আই কম হ'ব নেকি মানে ঠিকে আছে নেকি ইমান পানী দিবা নৰা হা ইমান পানী দিবা নৰা ভাল হ'ব ৰাইজসকলে কি কয় গোটা গাঁওখনে খাব পাৰিব হান্দি দিছে এই নহয় ৰ পি খাবা ভাল লাগে না এই আঞ্জাটো যাবা নাগিলে শুইব নহয় শুইব নহয় ভাল হ'ব নহয় যা এনে যিটো মচন লগাইছি পিঁয়াজনি লম্বিছি আঞ্জা হ নাই এই জাল এই না মাৰে এখন চালমাত কি হৈছে জানো না এখন খাদ্য জিৰিছো সেইটো নহয় এখন বেলেগ তাৰমানে মহৰণ জিৰি সঁচা কথা এইটো ধেমালি নহয় এই মাহ কণ্ঠ চন্দন আছো চন্দন আছো পেটটো চা তোৰ চা দাঙি দিছো এই পেটটোত পাপৈ খাই 2-3টাৰ খাই পেলাই অ ভাতৰ লগত আমাক লাগবো কেক কৰা কেক কৰিম একবাৰ ঘৰত ভাত খাইছো না ভাতকেইটা হজম হ'ব লাগিব এটা আৰু পাৰা জোল নেমু আনছো দুটা কেনে এই নিমখ এই ইয়েৰ চাই আছে ইয়ে পাগল নাখায় এনকে খাব ইয়েৰ ভাত খাব সি নহয় পাৰা জোল দেখোন না মই বেলেগ বুলি ভাবছো নিমখ চিমখ কেনেকে খাই নহয় আছা নেমুটোৰ লগত নিমখটো দি কিনে আহা মানে মানুহ নিমখ খাই আছোন কিন্তু এনকে নিমখ খাই কেনেকে গাল মাৰছি থৈ বঢ়িয়া আৰু এখানে আছে পাৰা জোল কলফুলৰ সৈতে কি যি তৃপ্তি হৈছে দেখাতে ভাল লগা আছে কিবা বকা হৈ দিত এনে কি জ্বালা দে এনে বাকী আজি কিন্তু খৰি ভাল হৈছে হা গাইব খৰিকেইডাল ভাল কালি খৰিকেইডাল অলপমান সেই আছিল অলপ জিকে আনিছিল মানে শুক্ৰানে ঘৰৰ পৰা লৈ আছি খৰি বা খৰি মজা মৰমৰে হৈছে লগে দিলে হ'ল শুন ভাই মই এটা কথা কওঁ মোৰ আইটেমটো হ'ল ভাতকেইটা আৰু আলু ভাজাকেইটা শুক্ৰানে ভাজক তই কি নাখা তাৰ মোৰ সৌঠেৰ মানুহ আহিব আজি এই মানে এই যোৱাকালিও নাখলাক ইমান কৈছো বনাই উঠি গুচি গ'লে ভাল নালাগে নিজৰে হয় নহয় কালি ফাইনেল খাম ভাল তুমি অলপ ভাল সৌঠেৰ মানুহ আহিব না ভাল নালাগে অলপ যাওঁ দে আজি যাওঁ কালি খাম কালি নন ষ্টপ থাকিম খানাও কথা যি আৰু ক তো বৰ্তমানতে আলুটো ভাজা যাব মই বহাই দিওঁ শুক্ৰানে চবখিনি কৰিব আজি তহঁতে মিলাই মিলিব আলু খাব পাৰি অলপমান আজি আজি নাখাওঁ দে সৌঠেৰ মানুহ আহিব না সৌঠেৰ নেক্সট আৰু গৈ আহোঁ কি ক'ম তই আৰু মই জুই নাচাগে একেবাৰে একদম হেঁচামাত ধৰছি দিলো আস্তে দি বঢ়িয়া জুই মজা আছে জুইটো মজা আছে একদম হৈ যাব জুই বেছি আছে নেকি জুই বেছি আছে
এফালে প্ৰাঞ্জল গুচি গেল ঘৰক মানে কি ক'ম কষ্ট কৰাৰ পিছত নাখলি নিজৰে অলপ বেয়া লাগে দেচোন তো যি নহওক এফালে নতুন ৰান্ধনি আৰু শুক্ৰান বেক টু শুক্ৰান আন্টি এনেকুৱা কয় গোট কেনে এটা জ্বালা দিছে আচল মতে কি কৰিব লাগে জানা খাবাৰ সময়ত মাতিব লাগে এই হেল কুকুৰক যেনেকৈ ৰান্ধি পেলাই খাবাৰ সময়ত মাতে এন্দুকো সেনেকৈ মাতিব লাগে মানুহ তুলিত পৰাই নাই জানা না হেলকো ভাত খাই বনাই কিনে মাতিব নেকি ভাত খাবা কি ক তেতিয়াহ'লে শুক্ৰানে লাগি গৈছে অ শুক্ৰান এতিয়া আপোনাৰ দায়িত্ব আপুনি এতিয়া বনাক আলু ভাজিখন বনাক আৰু ভাতটো আছে সুন্দৰ সুন্দৰ আৰু আলু কুটছি শুক্ৰানে কুটছি বৰ্গ আকৃতি তো আমাৰ আলু ভাজাটো হৈ গৈছে আপোনালোকক দেখি আছো বাৰু এফালে এবাৰ লাষ্ট চবতছে কি লাষ্ট খাদ্য আমাৰ ভাত আছে ডাঙৰ থালিত বনোৱা যাব কাৰণ চলি হেৰি না ভাত এতিয়া আহিব যাব অলপ টাইমটো দেৰি হ'ল ভাল চৌক আছে এটা সেইটোৱে আই চাউল কেইটা কাটা জিৰা ৰাইচ বিলাক লাগে জিৰা ৰাইচ মই মৰিলেও বিশ্বাস নকৰোঁ কাৰণ তাতে ওপৰত প্লাষ্টিক চাউল ভাহি আছে এই জিৰা হবাই নহয় প্লাষ্টিক নহয় সেইটো কি সেইটো খুদ বুলি কয় খুদ এটা ভাঙি থাকে এটা ভাত হৈ নাথাকে হয় নেকি অযুক্তি কিলা কৈ থাকে কথা হ'ল চবৰে ভোক লাগছি ভাত খাব লাগে কেম্বা লাগে থকা নাই তো বৰ্তমান ভাতটো হ'লে আৰু আমাৰ হৈ যায় চাব পাৰে চাউল হৈ আছে বৰ্তমান টাইম লাগিব অলপমান আৰু ফাইনেলি আমাৰ ভাত চাত গোটাই হৈ গ'ল বাকী বৰ্তমান বিলে আছে ভোপালে আৰু কেম্বা ভোক লাগছি মানে এই প্ৰজ্ঞানৰ আছে আৰ্ট ঘৰত ফোন মাৰি আছে ভাই একো নাই চন্দন ভোক লাগছি না খা ভাই আজি টেনশ্যন নাই আমি চলি হ'ল টোটেল বৰ্তমান ৰৈ 7জন ভোপাল আৰু মই কলপাত খাম ন মানে কলপাতত বেলেগ এটা শুৱনি আহি যায় আৰু সদায়তো খাই এই দে হ'ব ভাত হ'ব কচু দি দিম নে হাতত কচু বিলে আছো মই পানী কৰবা দিওঁ দেউতা তোমাক কচু অলপ দি ঘৰত কচু খাবাৰ নাই কিন্তু এখন কচু খাম হ'ব আপুনি কিন্তু বহুত ভাল দিয়ক বেলেগ যি হ'লেও আলু ভাজাটো জ্বালাটো তই নাখা মই খাওঁ জ্বালাটো কেনা বিনাশ কেনাই দিব দে আগে বিলাক যি ভাজ ধৰে ঠেক দে ওপাল আলু ভাজটো বোলে মজা আছে তাকেইতো শুনছিও ভাত খোৱা টাইমত ক'ত গেলা শুনতিও মানে মানুহ হৈছে ঘৰখন এটা ক'ত পলাই থাকে খোৱাৰ সময়ত মানে গৰম কৰি আনে এনেই ভোক লাগছি এৰি খাব নোৱাৰি নে মানুহ এটাক কাজিয়া কৰিব নালাগে এইখিনি সময়ত শুনছে না যি পৰে সেই আৰু জোল ঠিকে আছে না 7জন চলি ঠিকে আছে হৈ যাব দি আছো অ আন্টি কি মানুহ এতিয়া সেইটো বটল লৈ আহিছে হ'ব দে নিজে পাৰি নিজে খা আমি যাওঁ পাই নিজে কৰি পেলাই হেৰি কৰিব পাৰো বালাকো বাচপেন নাই এনাই মাৰি দিয়ে না খিচেৰি আপো ভ্লগাৰ কি চন্দনের ভ্লগার হয়েছি ভোপালে বিলি আছে মাংস রাকেশ হয়েছি কেনেকে হেতা আপনাকে বসে শুন চারি বিলে আছো দেখা নাই আৰু এফালে আমাৰ শুনতি ভাই মানে মাংস নাখায় সেইকাৰণে স্পেচিয়েল মোৰ কাৰণে সেইকাৰণে তাৰ কাৰণে এটা মানে ডিমে দিয়ে আছি কিন্তু মাংস চলটো অলপ লছি দিয়ে বিনাশ নাকি ৰাইজৰ বিপুল দেৱী মাংস নাখা মাংস জোল খা গতিকে ডিমে তো খালাক বাল এন্দুৰ কাহি খানাৰে আমাৰ দুখন চাইছোন কেনে শুৱনি এটা আছে কলপাত বুলি কয় কলপাত হয় মানে কেম্বা এটা শুৱনি আপোনালোকে চাক তো এখন কচু হ'ল আলু ভাজা মাংস ভাত কমটো নাই জোল কম না নাংগে হ'ব দে চলিব পাৰে আছে
কি লাগে জায়গা তোলা ধরে আসি না তোর কোনা হৈ যাব কিন্তু আমার কলপাতটো বেলেগ এটা হেৰি হচ্ছে না কি প্রোগ্রাম রখি আছে দেরি আছে তোর যা 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 খাই আছো কি হদ রাখছি তো আমার সবরে বঢ়িয়াকে খানা খোৱা হৈ গেল একদম গলক গেলি আছি আৰু কি লেটেস কেনে আছি না মানে ভাষা নহয় যায় লাগাতকৈ অভাৰ হদ হৈছি তো দিনটো এনেকৈ গাল ভিডিঅ' চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ বাই বাই